যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'বলৈ গৈ আছে শ্যাম কানু মহন্ত গ্ৰেপ্তাৰ বাবে এতিয়া সকলোৱে উঠি পৰি লাগিছে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব অভিযুক্ত শ্যাম কানু মহন্ত সকলোৱে অভিযুক্ত বুলি অভিহিত কৰিছে গ্ৰেপ্তাৰৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হোৱাৰ খবৰ অতি নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা জানিব পৰা গৈছে যিকোনো মুহূৰ্তত শ্যাম কানু মহন্ত গ্ৰেপ্তাৰ হ'ব পাৰে সামান্য সময় অপেক্ষা আমি বাৰে বাৰে কৈছোঁ অসমবাসীক মাথো সামান্য সময় অপেক্ষা কৰক আমাৰ জুবিন গাৰ্গক যোনে হত্যা কৰিছে জুবিন গাৰ্গক যোনে লৈ গ'ল হত্যাকাৰী বুলি ক'ব লাগিব এক প্ৰকাৰ সেইগৰাকী শ্যাম কানু মহন্তক আজি হত্যাকাৰী বুলি এইকাৰণে ক'ব লাগিব শ্যাম কানু মহন্তৰ বাবে মৃত্যু হ'ল জুবিন গাৰ্গৰ সকলোৱে দাবী উত্থাপিত কৰিছে হাজাৰ বাৰ ক'ব শ্যাম কানু মহন্তৰ বাবে মৃত্যু হ'ল জুবিনৰ মাথো সময়ৰ অপেক্ষা আজি ৰাজ্যবাসী ৰ'ব পৰা নাই আজি নয়নৰ মণি যাক কোৱা হয় নক্ষত্ৰক আজি হেৰুৱা হ'ল যিগৰাকী জুবিন গাৰ্গে মুক্ত মনে থাকি ভাল পোৱা সেইগৰাকী শিল্পী আজি অসমলৈ আহিলে এটা কফিনৰ ভিতৰত আবদ্ধ হৈ যাৰ বাবে আজি ৰাজ্যবাসীৰ যেন খালী হৈ পৰিল ৰাজ্যবাসীৰ হাতখন যেন খালী হৈ পৰিল জনসমুদ্ৰ বৈছে আমি এই মুহূৰ্তত কিছুমান দৃশ্য দেখাই আছোঁ আজি জনসমুদ্ৰ গৈছে এইগৰাকী শিল্পীৰ বাবে যাক কোৱা হয় গানৰ ভগৱান যাক ভগৱান বুলি মনা হয় এইগৰাকী শিল্পী আজি আমাৰ মাজত নাই আৰু একেবাৰে চিৰ বিদায় মাগিলে জুবিন গাৰ্গে আমি এই মুহূৰ্তত প্ৰত্যেকগৰাকী ৰাজ্যবাসীৰ যি আচলতে মনত যি ভাৱ আহি আছে যে জুবিন গাৰ্গক কোনে মাৰিলে বাৰে বাৰে তিনিটাকৈ নাম পোহৰলৈ আহিছে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামী এইকেইজন তদন্তৰ আওতালৈ আহিব লাগে আৰু এক বিশেষ খবৰৰ ভিত্তিত জানিব পৰা মতে অতি শীঘ্ৰেই হয়তো গ্ৰেপ্তাৰ হ'ব শ্যাম কানু মহন্ত দায়িত্বশীল সূত্ৰৰ পৰা এক খবৰ মতে জানিব পৰা মতে বিভিন্ন মহলত সৃষ্টি হৈছে এই কথা চৰ্চা লাভ কৰিছে যে সামান্য মাথো সময়ৰ অপেক্ষা গ্ৰেপ্তাৰ হ'বই লাগিব শ্যাম কানু মহন্ত আজি শ্যাম কানু মহন্তৰ বাবে সমগ্ৰ ৰাজ্য ধ্বংস হৈ পৰিলে এগৰাকী শ্যাম কানু মহন্তৰ বাবে সমগ্ৰ ৰাজ্য ধ্বংস হ'ল এটা সম্পদ ধ্বংস হ'ল আপোনালোকে ভালদৰে প্ৰত্যক্ষ কৰক এইগৰাকী জুবিন গাৰ্গৰ মুখখনলৈ চাওক এখন হাঁহিমুখীয়া মুখেৰে বিদায় মাগিলে আমাৰ মাজৰ পৰা আৰু যি আচলতে খবৰ প্ৰকাশ কৰিবলৈ কাৰো সাহসেই নহয় আজি সেই খবৰ আমি বাধ্য হৈছোঁ ক'বলৈ বাৰে বাৰে কৈছোঁ প্ৰতিযোগী দৰ্শকক দেখাই আছোঁ আমাৰ স্ক্ৰীণত আজি জুবিন গাৰ্গক যেতিয়া কাহিলীপাৰাৰ ঘৰত উপস্থিত কৰোৱা হৈছিলে পিতৃয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ পিতৃ নিথৰুৱা হৈ পৰিলে মাতবোল নাইকিয়া হৈ পৰিলে পিতৃৰ অমাত হৈ পৰিলে কপিল বৰঠাকুৰ অমাত হৈ পৰিলে তেওঁৰ যি জীৱনত তেওঁৰ পত্নী জীয়ৰী জোঁৱাই লগতে পুত্ৰকো হেৰুৱাবলগীয়া হ'ল এগৰাকী কপিল বৰঠাকুৰে আৰু আমি বাৰে বাৰে ক'ব লাগিব এয়া কেতিয়াও মানি লোৱা নহ'ব সমগ্ৰ ৰাজ্য আজি একগোট হোৱাৰ সময় আহি পৰিছে আমি বাৰে বাৰে কৈছোঁ জুবিন গাৰ্গৰ বাবে সমগ্ৰ ৰাজ্য প্ৰতিটো মুহূৰ্তত একগোট হোৱাৰ প্ৰয়োজন আহি পৰিছে আজি জুবিন গাৰ্গটো হেৰাই গুচি গ'ল জুবিন গাৰ্গক আমি কেতিয়াও ঘূৰাই নাপাওঁ কিন্তু দোষীয়ে অতি বেয়াকৈ শাস্তি পোৱাটো সকলোৱে বিচাৰিছে যাতে দ্বিতীয়বাৰ সেইগৰাকী শাস্তি যিসকলে কৰিছে অপৰাধীক যাতে আমি চকুৰে চাব লগা নহয় চকুৰ আগৰ পৰা আঁতৰি যায় চকুৰ সন্মুখৰ পৰা আঁতৰি যায় সকলোৱে শেষ কৰি পেলাব বিচাৰিছে জুবিনক হত্যা কৰা যিসকল অপৰাধী এক প্ৰকাৰ হত্যাকাৰী বুলিয়ে কৈছে কিয়নো জুবিনক এয়া হত্যা কৰা হৈছে পৰিকল্পিত হত্যাকাণ্ড বুলি সকলোৱে বাৰে বাৰে দাবী কৰিছে যিহেতু আমাৰ হাতত বিভিন্ন ভিজুৱেলছ আমি বাতৰি প্ৰকাশ কৰি আছোঁ বিভিন্ন সময়ত দেখা গৈছে কথাৰ খেলি মেলি মুঠৰ ওপৰত কথাৰ কোনো এটা বিশেষ কোনো গতি নাই বাৰে বাৰে কথাৰ খেলি মেলি আছিলে আৰু সেইগৰাকী শ্যাম কানু মহন্তক বিচাৰিছে সমগ্ৰ ৰাজ্যবাসীয়ে আৰু এই মুহূৰ্তত আমি বাৰে বাৰে কৈছোঁ আপুনি নিশ্চয়কৈ কান্দি আছে এই মুহূৰ্তত প্ৰত্যেকগৰাকী দৰ্শকে যিসকলে বাহিৰৰ পৰা চাই আছে গুৱাহাটীৰ বাহিৰৰ পৰা এই খবৰ মোবাইল বা টিভিত চাই আছে সেইসকলে নিশ্চয়কৈ কান্দি আজি কৈছে জুবিন গাৰ্গ ক'ত গুচি গ'ল আৰু যিসকলে ওচৰৰ পৰা জুবিনক প্ৰত্যক্ষ কৰিছে সেইসকলৰতো আজি কোনো ক'বলৈ ভাষাহীন কোনোবা যদি অচেতন হৈ পৰিছে কোনোবাই ছুইচাইড পৰ্যন্ত কৰি দিছে গতিকে এই মুহূৰ্তত এইগৰাকী সম্পদক এনেকৈও হেৰাই যোৱাটো আমাৰ বাবে সহজযোগ্য নহয় গ্ৰহণযোগ্য নহয় তাৰ বাবে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে শ্যাম কানু মহন্তক আমি বাৰে বাৰে কৈছোঁ কেইটামান মাথো সময়ৰ অপেক্ষা হয়তো অতি শীঘ্ৰেই গ্ৰেপ্তাৰ হ'বলৈ গৈ আছে শ্যাম কানু মহন্ত যদি গ্ৰেপ্তাৰ নকৰে অসমত জংগী আন্দোলন গঢ়ি তুলিব বুলি যুৱচামে প্ৰতিবাদ কৰিব বুলি অতি তৎপৰ ভাষাৰে অতি তীব্ৰ ভাষাৰে গৰিহণা দিছে তীব্ৰ ভাষাৰে কৈছে যে অতি শীঘ্ৰেই যদিহে শ্যাম কানু মহন্ত গ্ৰেপ্তাৰ নহয় শেখৰ জ্যোতি গোস্বামী গ্ৰেপ্তাৰ নহয় সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ নহয় তেন্তে এই খবৰ অতি বিহম পৰ্যায় পাব আমি বাৰে বাৰে কৈছোঁ আপোনালোকে এতিয়া কমেন্ট কৰক কোন সাজু আছে জুবিন গাৰ্গটো শেষ হৈ গ'ল জুবিন গাৰ্গে বিদায় মাগিলে আমাৰ মাজৰ পৰা
কাইলৈ পৰহিলৈ জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া হোৱাৰ মাত্ৰকে জুবিন গাৰ্গ আমাৰ মাজত একেবাৰেই নাই গতিকে জুবিন গাৰ্গ নাইকিয়া হোৱাৰ পিছত সকলোৱে একগোট হৈ প্ৰতিবাদ কৰিবনে কমেণ্ট কৰক সকলোৱে বিচাৰিবনে দোষীয়ে উচিত শাস্তি পোৱাটো শেখৰ জ্যোতি আওতালে আহিব লাগে বাৰে বাৰে কৈছোঁ শেখৰ জ্যোতি আওতালে আহিব লাগে সিদ্ধাৰ্থ শৰ্মা আওতালে আহিব লাগে শ্যাম কানু মহন্ত তিনিওজনক এতিয়া অপৰাধী বুলি সকলোৱে সূচাইছে জুবিন গাৰ্গক এয়া সকলোৱে মিলি পৰিকল্পিত হত্যা কৰা বুলি একাংশই কৈছে কিয়নো বিভিন্ন মহলত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া আমি বাৰে বাৰে কৈছোঁ এয়া জনতাৰ দাবী হৈছে শ্যাম কানু মহন্ত তিনিজনকৈ অপৰাধী নাম সকলোৱে কৈছে শ্যাম কানু মহন্ত শেখৰ জ্যোতি গোস্বামী লগতে সিদ্ধাৰ্থ শৰ্মা এই তিনিগৰাকীক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে যদি গ্ৰেপ্তাৰ নহয় অসমত জংগী আন্দোলন গঢ়ি তুলিব বুলি অসমৰ যুৱচামে সকীয়াই দিছে অসম চৰকাৰক